সঁচাকৈ বৰ দুখৰ কথা। আজি আমি চতজনবাসী ৰাইজে তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জ্ঞাপন কৰিলোঁ। তেখেতৰ গীত অসমত চুকে কোণে সৰু ডাঙৰ ল'ৰা ছোৱালীয়ে চবেই তেখেতৰ গীতষাৰ খুবেই ভাল পাইছিল আৰু হিয়া ভৰাই মৰম এটা যাচিছিল। গতিকে তেখেতে আজি আমাৰ মাজৰ পৰা বিদায় ল'লে। গতিকে এইটো বহুত দুখৰ বিষয় আৰু ঘূৰাই তেখেতক আমি আৰু নাপাওঁ। আৰু তেখেতে বহুত বিভিন্ন ভাষাৰ গান গাইছিলে। 40টা ভাষাৰ গান গাইছিলে। 38,000 তেখেতে গীত পৰিৱেশন কৰিছিলে আৰু ক'বলৈ কোনো ভাষাই নাই। আমাৰ জুবিন দা আমাৰ হিয়াৰ আমঠু আছিলে। গোটেই অসমবাসী আজি মৰ্মান্তিক এই দুখত, আৰু তেখেতক আমি শ্ৰদ্ধাঞ্জলি দিছোঁ আমাৰ চতজন ৰাইজৰ হৈ পেলাই। আৰু চতজনবাসীৰ যিমানখিনি আছিলে আপোনাৰ কৰ্মী আছিলে চাহ বাগিচাৰ, গোটেইখিনি শ্ৰদ্ধাঞ্জলি ইয়াত আমি জ্ঞাপন কৰিছোঁ। গতিকে ইয়াকে বহুত ধৰণৰ ধুনীয়া গীত গাইছিলে তেখেতে চাহ জনগোষ্ঠীৰ হৈ পেলাই, আৰু কমেও 40-50 হাজাৰমান গীত গাইছিলে বিভিন্ন ভাষাত। তেখেতে অসমৰ মানে বহুত এটা আমি লোকচান আমাৰ হৈছে আমাৰ অসমবাসীৰ, আৰু আমি ইয়াক শব্দ নাই আমাৰ ক'বলৈ আমাৰ জুবিন দাৰ বিষয়ে। জুবিন দা আমাৰ হিয়াৰ আমঠু আছিলে গোটেই অসমবাসীৰ। জুবিন গাৰ্গ এনেকুৱা এটা ছিংগাৰ আছিলে, আমি ভাল পাইছিলোঁ। কিন্তু আজি দুনিয়াত সি নাই, আমাৰ মাজৰ পৰা সি গুচি গ'ল অতৰাই। যে আমাক বহুত দুখ লাগিছে, সেইটো বেয়া লাগিছে। আৰু জুবিনৰ গান শুনি নাপায়, ঝুমৰ গান শুনি নাপাওঁ। আছিলে অসমৰ গৌৰৱ, আমাৰ অভিমান আছিলে। তেওঁ আমাৰ ওচৰত আজি নাই, মনটো দুখ লাগিছে। যাতে তাৰ যি সংগীত হওক যি হওক, আমাৰ অনুভৱ দুখতো শুনিছিলো সুখতো শুনিছিলো, তাক অনুভৱ কৰিছিলো। কিন্তু আজিৰ দিনটো যে হঠাতে নাইকিয়া হৈ গ'ল, মনৰ এটা আঘাত আৰু পাম লগ যেন ভাবিলে কেনেকে লাগি গৈছে মনটো আমাৰ দুখদায়ী হয়। আমি আদিবাসী মানুহ হয়, কিন্তু জীৱনৰ পৰা তাক ভাল পাই আছিলো, ঘূৰাই যে তাক নাপাওঁ, সেই মনত আঘাত বেদনা কাক কব যাম। ঝুমৰ শুনিয়ে আমাক মনটো আনন্দ, দুখতো শুনিছিলো সুখতো শুনিছিলো। তাই আমাৰ অসমৰ গৌৰৱ। ইমানে কৈছো। আজি দুখ লগা কথাই, আমাৰ জুবিন দা আমাৰ অসম বহুত ধুনীয়া। আমাৰ চাহ শ্ৰমিকৰ কাৰণেও ইমান ধুনীয়াকে এটা সুখৰ পৰিৱেশ আনিছিলে। আজি যাতে আজিৰ পৰা তেওঁৰ আজি সুখৰ পৰিৱেশ আমি নাপাওঁ। তেওঁৰ গান শুনিলে আমাৰ মনটো বৰ আনন্দিত লাগিছিলে, সকলোখিনি কথা পাহৰি গৈছিলো। কি ক'ম, আজিৰ পৰাতো তাক নাপাওঁ, দেখিও নাপাওঁ। তেওঁৰ সুখ শান্তিটো যাতে ভগৱানক এইটোৱে প্ৰাৰ্থনা কৰিছো যে তেওঁ সেই আশা কৰো য'তে আছো শান্তি চেয়াত থাকক, সেইটোৱে ভগৱানক প্ৰাৰ্থনা কৰিছো। আজি দুখ লগা বৰ ইমানেই দুখ লাগিছে, তেওঁৰ কথা শুনি ক'ব পৰা নাই। আৰু তেওঁৰ যিমানখিনি কথাখিনি ক'বৰ কোনো ভাষাই নাই। সঁচাকৈ ক'বলৈ ভাষা নাই। যোৱা কালিৰ পৰা যেতিয়াৰ পৰা বাতৰিটো শুনিছো যে জুবিন আমাৰ মাজত নাই, কিবা শোকে খুন্দা মৰাৰ নিচিনা মাৰি ধৰিছে। একচুৱেলি আমি ক'বলৈ গ'লে আমি আপুৰুগীয়া সম্পদ এটা হেৰুৱাইছোঁ আমাৰ অসমৰ পৰা। যেনেকৈ আমাৰ অসম এশিঙীয়া গড়ৰ বাবে বিখ্যাত আছিল, ঠিক তেনেকৈ জুবিন গাৰ্গৰ বাবেও অসম গোটেই বিশ্বৰ দৰবাৰত জুবিন গাৰ্গক চিনি পাইছিল, আৰু জুবিন গাৰ্গৰ চিনাকি ৰূপে অসমকো চিনি পাইছিল। আৰু তেখেত আমাৰ মাজত নাই যদিও আমাৰ মাজত আছে বুলি আমি অনুভৱ কৰিম, আৰু যেতিয়ালৈকে জীৱিত থাকিম জুবিন গাৰ্গ আমাৰ মাজত থাকিব। আৰু কিনো ক'বলৈ সঁচাকৈ ভাষা নাই। ইয়াৰ মাজতে মই গীত এটি জুবিন গাৰ্গৰ মই পৰিৱেশন কৰিম বুলি ভাবিছো, যিটো নেকি তেখেতে নমৰাৰ জীৱিত অৱস্থাত তেখেতে কৈ গৈছিল কথা এষাৰ, যে মই যিদিনাখন এই পৃথিৱীৰ পৰা নাইকিয়া হ'ম, গোটেই অসমবাসী এই গীতটি পৰিৱেশন কৰিব বুলি তেখেতে অনুৰোধ কৰিছিল। আৰু সেই মৰ্মে মই ভাবিছো দুই এষাৰি মই এই গীতটি পৰিৱেশন কৰিম বুলি ভাবিছো। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত।
তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাত নামি অহা ৰ'দৰে ৰ'দ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত